কৃষ্ণ লগৰীয়া ল'ৰাবিলাকক প্ৰহ্লাদে দিয়া উপদেশ। নাৰদ বদতি ধৰ্মমহমতি শুনা পাছে জন ভৈল এই শুক্ৰৰ তনয় কামে বস্য হুয়া এই আপোনাৰ গৃহে গৈলা। কৃষ্ণ সেই সময়ত সবকোদায়ে দৈত্য শিশু সমস্তক মহাপুণ্যৱন্ত এই প্ৰহ্লাদে কহন্ত এই ভাগৱত ধৰ্ম যত। কৃষ্ণ এই দুৰ্লভ মনুষ্য জন্ম ইটো পায়া বুদ্ধিমত্ত যবে হয় কুমাৰ কালত হুয়া একমত এই ভকতি কয়াচৰয়। যে ইয়াতে প্ৰহ্লাদে তাৰমানে সুবিধা লৈ লৈ দৈত্য শিশুগিলাখনক তাৰমানে সৎ উপদেশ দিছিল, অৰ্থাৎ ভগৱানৰ কথা, ভগৱানৰ নাম গুণ, সেইটোৱে হৈছে সৎ উপদেশ। কৃষ্ণ কিন্তু সেই কুমাৰ কালতে সৰু অৱস্থাতে বাচ্চা অৱস্থাতে তেওঁ ভগৱানক কেনেকৈ ভজিব লাগে চিন্তা কৰিব লাগে জানিছিল। কিন্তু আজিৰ মানুহে বৃদ্ধ হৈ মৰি গ'লেওতো আৰু কিছুমানে কয় একো নাই সংসাৰত একো নাই, কিন্তু কিয় নহ'ব, চব আছে, মানিলে ধান নামানিলে কি কয় পতন। সেয়েহে নজানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক মনুষ্য শৰীৰে চঞ্চল সদায়ী এই কেতিক্ষণে কালে ধৰে। চঞ্চল সঁচাই মিছা নহয়। আৰু আমাৰ পাছে পাছে কি খেদি আছে, কালে খেদি আছে। হে কোটি কোটি জন্মায়ু পাজি মৰিয়া মনুষ্য নুহি সন্থৰে এমত দুৰ্লভ জন্ম পায়া যিটোই ভকতিৰ আচৰক। এই কাম কৰ্ম যত মিছাহে নাজানে তাক বাঞ্ছা নকৰক বিষ্ণুৰ চৰণ স্মৰণত পৰে এই পুৰুষৰ লাভ নাই। যে ভগৱানৰ চৰণত বাহিৰে অন্য লাভ মানৱ জীৱনত একো নাই, একোৱেই নাই। কাৰণ আমি শুনিছোঁ যে পাপ আৰু পুণ্য দুটা বস্তু চকুৰেতো নেদেখোঁ। আমাৰ মানুহৰ মনবিলাক কেনে ধৰিয়ান মাৰি খাওঁ ৰত্নকদ্ৰচুৰ দৰে, মোকেই লাগে। দুনিয়াত যিমান বস্তু আছে বিভিন্ন ৰকমৰ মানুহ লগ পাইছোঁ, বিভিন্ন ধৰণৰ বিভিন্ন মতৰ। এই যিমান শকতি হৰি সুমৰকা মনুষ্য জন্ম সদায় সমস্তৰ প্ৰিয় সুহৃদয়াত্মা অজগতৰ পিতা মাতা। হে নজানিয়ান এই বিষয় এৰিয়া সদায়ে হৰিক চিন্তা বুলিবা ভাগ্যৰ উদ্যম এৰিবে এই কি কাৰ্যত লাগে ইহাৰ উত্তৰ শুনা নিৰন্তৰ দত্ত শিশু মূৰবাক পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে। হে পূৰ্বৰ অদৃষ্টে এই ৰাম যত্ন নকৰিবে আপুনি আনি মিলাৱে
কৃষ্ণ। এই দুখক লাগিয়া জাহান পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাৱে দৈৱেই এই অন্ত দুখে নপাৱয়। কৃষ্ণ। সেই মতে জানা সুখ মিলে আখি, দুয়ো গুছে তীক্ষণে, আকৌ লাগি যত্ন কৰিব নালাগে, বিচাৰি দেখিও মানি। এই কেৱলে সেয়ায়ো ব্যৰ্থ হৈ মাত্ৰ পৰম দুখক পাৱে, সেই মত শ্ৰম কৰিলে জানিবা একোৱে সুখ নপাৱে। সেই মুকুন্দ পাৱক যিটো জনে ভজে, যেন মতে সুখী হয়, একোৱেই উপায় সিমতে কৰিয়া, এই নহিকে সুখী নিশ্চয়। ঘোৰ সংসাৰক যাৱে নতুপাৱে, শৰীৰ সুদৃঢ় থাকে, ভগৱন্ত পদ সেৱা কৰিবাক, এই লাগে যত্ন কৰিবাকে। যে অলপমান যত্ন কৰি ভগৱন্তক সেৱা কৰা বুলি কৈছে। এই পুৰুষৰ আয়ুষ 27 বৎসৰ, অৰ্ধেক নিদ্ৰাতে যায়, কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায়। কৃষ্ণ। এই বালেক কালৰ পৰাই জন্ম যায়, এই ৰাম বিংশতি বৰিষ মানে, নানা কিৰাত নুগুচে মনত, পুৰুষে তাক নজানে, আয়ু যায় ব্যৰ্থে যোৱা পাইলে আশী, হে ৰাম পাছৰো বিংশতি যায়, সদায় হে ৰাম অসমান্ত হইলে বল দূৰ গ'লে, হে ৰাম কিছু তাৰ ক্ষমা নাই। কৃষ্ণ। এই তথাপিতো মন হে ৰাম পূৰণ নযায়, শৰীৰত বল নাই, আকুল বেকুল লাখুটিক ধৰি, আনে দ্ৰব্য সৰ্বদাই। কৃষ্ণ। এইবিলাক অৱস্থা আৰু মানুহৰ জীৱনটো হৈছে, যেতিয়ালৈকে আমি 2 ভৰি 2 হাতেৰে কাম কৰি খাব পাৰোঁ, অৰ্থাৎ চকুৰে দেখিব পাৰোঁ, দেহাটোত শক্তি থাকে, সেইখিনি টাইম। আৰু বাকীখিনি সময়নো কি আৰু, বৃদ্ধ হ'লে বেলেগক আশা কৰিব লাগে, আৰু বাচ্ছা অৱস্থাটো আনৰ ওপৰত নিৰ্ভৰ, বৃদ্ধ অৱস্থাটো আনৰ ওপৰত নিৰ্ভৰ, কাৰণ মাজখিনিত আমি কাকো নিৰ্ভৰে নকৰোঁ। কা হুম হুম কা গুম গুম, তেনেকুৱা এটা সময়ত আমাৰ কি ৰত্নকত দস্যু, সেয়ে আমাৰ জীৱনটো সেয়ে সেনেকুৱাই ভাগত যায় আৰু কিছু। সেই বলৱন্ত কাল এই তাহাক পুৰিবে নপাৱয় একো কালে, শিশৱ বৎসৰ এহি মতে যায়, বিষয় মিছা জঞ্জালে। মিছে, এই মানুহ জীৱনো মিছে, সেইকাৰণে ভক্তিপৰায়ণ হ'ব লাগে। সেই মতে সিটো এই গলি পচি যায়, এই অধম পাপী বৰ্বৰ বুলিবা যৌৱন, হে ৰাম কাল মানে ইটো বিষয় ভোগ কৰিব, হে বৃদ্ধ কাল ভৈলে বিৰকত হোৱা, হে পাছতো মুখ্য সাধিব। কৃষ্ণ। সেইকাৰণে মানুহ ভক্তিপৰায়ণ হ'ব লাগে। এই যে আমাৰ ককা আইতা
মা দেউতা সেইবিলাক যে বৃদ্ধ আশ্ৰমত যাব লাগে, কাৰণ এইবিলাকে হয়তো আমি ল'ৰা ছোৱালীক ধৰ্মজ্ঞান দিব নোৱাৰা বাবে। কিন্তু আমাৰ ল'ৰা ঈশ্বৰে দিলে আৰু কি কৰে গম নাপাওঁ। পিছততো বৰ্তমান এইবিলাক শিকাই লৈ গৈ আছোঁ মই কৃষ্ণ।